নমস্কাৰ, মই জ্যোতি বৰুৱাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। সেইদিনা আমাৰ সৰু ল'ৰাৰ জন্মদিন উপলক্ষে অকণমানিকৈ ঘৰত এটা চাহৰ পাৰ্টি আয়োজন কৰিছিলোঁ। বাৰ্থডে বৰ ডাঙৰকৈ পতা নাই, এনেই মোৰ লগৰ কেইগৰাকীমান মাতি আৰু তাৰ ওচৰতে থকা মাহীয়েক মহাহঁতক মাতি অকণমান সময় এনেদৰে ধেমালি কৰিলোঁ, ফূৰ্তি কৰিলোঁ, একাপ চাহ খালোঁ, এনেদৰে পালন কৰিলোঁ। আৰু বাৰ্থডে বুলি ক'লে ল'ৰা ছোৱালীৰ এটা বেলেগ এটা ফূৰ্তি থাকে মনত, নাপাতোঁ বুলি ভাবিলেও মানে নোৱাৰি। সেইকাৰণে ভাবিলোঁ ঘৰতে কেকটো আনি কাটি চাহৰ পাৰ্টি এটাকে ৰাখি দিওঁ আৰু। এইপিনে মই চাহ তাহ বহাই থৈ আহি এই আলহীৰ ওচৰত আহি বহিছোঁহি আৰু এই অকণমানি ছোৱালীজনী খেলি আছে। আমাৰ এইপিনে সৰু ল'ৰা বাৰ্থডে বয় একদম চকলেটৰ কিবা কিবি চাই আছে একেবাৰে মোবাইলত। আৰু এইপিনে কেক আহি পাই গ'ল, মই ৰেডি কৰি দিলোঁ আৰু কেণ্ডেল চেণ্ডেল লগাই দিলোঁ। এই আমাৰ ল'ৰাই কাটো কৈয়ে আছে আৰু একদম দেখুৱাই আছে চাকু, একেবাৰে কাটিমেই এতিয়া বুলি। উপায় নাই, একদম চাকি ধূপ জ্বলাই দিলোঁ ধুনীয়াকৈ। কেকটোক অকণমান পূজা কৰি দিলোঁ। আমাৰ এইফালে কেক কটাৰ আগত কেকটোক পূজা কৰি লয়। আপোনালোকে এনেদৰে পূজা কৰেনে কেতিয়াবা কেকক, বা কৰিছে যদিও মই নাজানো, যদি কৰিছে কমেণ্ট কৰি জনাব। আৰু এয়া কেণ্ডেলখিনি জ্বলাই লৈছোঁ। এইপিনে আমাৰ ইয়াত দিশা সৰু ছোৱালীজনীৰ নাম, আৰু তাই কেণ্ডেলখিনি চুবলৈ বিচাৰি আছে আৰু তাইয়ে কেক কাটিম কৈ আছে। তাই আচলতে গমেই পোৱা নাই যে বাৰ্থডে কাৰ। আৰু আমাৰ ল'ৰাই কৈছে মই কাটিম, তাই কৈছে মই কাটিম। তথাপিতো দুইটাকে অকণ কাটিবলৈ দিলোঁ। আৰু এইপিনে কেকৰ টনা আজোৰা হ'লেই ল'ৰা ছোৱালীবোৰ আৰু মানে একদম কেক দেখিলে বলিয়া হৈ যায়। এইপিনে দিচাই বোলে চকলেটৰ পাইপডালহে খায়। মাকে হাঁহিত ক'ব পৰা নাই। আৰু ইপিনে চকলেটৰ ষ্টিকডাল খালেগৈ। এতিয়া মানে তাইক কেকটোক আকৌ কাটিব লাগে, কাৰণ অথনিতে তাই জিদ কৰি আছিলে মই কাটিম বুলি। সেইকাৰণে মই তাইক আকৌ কেণ্ডেল এডাল জ্বলাই তাই হতুৱাই ফুৱাই দি আকৌ এয়া কেক কটাই দিছোঁ। উপায় নাই মানে। পিছে কাটিলে হয়, তাই হ'লে কেক এটুকুৰাও নাখালে, মাত্ৰ তাইক লাগে চকলেটৰ ষ্টিক কেইডালে। এতিয়া মই চকলেটৰ প্ৰায়খিনি ষ্টিক তাইকে দি দিলোঁ, 4-5ডালমান আছিলে। আৰু দি পিনি মই এতিয়া সিহঁতৰ কাৰণে চাহৰ যোগাৰ কৰি আছোঁ। গতিকে মই চাহ আনি আছোঁ আৰু কেনেকৈনো খোৱালোঁ আপোনালোকক দেখুৱাম। আচলতে আৰু এটা কথা কি জানেনে, আমি ঘৰত থকা নাই, আমি নাহৰলগুণত আছোঁ, ইয়াত ভাড়া ৰুমত আছোঁ। সেইকাৰণে যেনেকৈ কৰিম বুলি ভাবোঁ তেনেকৈ কামবিলাক কৰিব নোৱাৰোঁ। বৰ একেবাৰে বস্তু এইখিনি লৈও আমি বৰ একেবাৰে ঘৰৰ নিচিনাকৈ থকা নাই। যিখিনি বস্তু আছে সেইখিনিয়ে আমি চলাই গৈ আছোঁ, যিহেতু ইয়াত আমি পাৰ্মানেণ্ট নহয়। সেইকাৰণে মানে কম বস্তুৱে লৈ পিনি আমি এনেদৰে আছোঁ আৰু যেনেকৈ পাৰিছোঁ মানুহক তেনেকৈয়ে ওচৰত একেবাৰে এৰিব নোৱাৰাখিনিক মাতি অকণমান খুৱাইছোঁ। আৰু ৰ'ব চাহখিনি আনি লওঁ। আৰু এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। এনেদৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে। যদি ভাল পালে ভিডিঅ'টো চাই, তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক, কুশলে থাকক। বাই।